Hello guys, welcome to my YouTube channel Kolpojyotish Vlog. আজি আপোনালোকক লৈ গৈ আছো এটা ঠাই লৈ হেতু হল আমাৰ মোৰ ককা দেউতাৰ ঘৰ তো ইহতৰ ঘৰৰ ফালে গৈ আছো এই গাঁওখন হল ধুবৰীৰ গৌৰীপুৰৰ ভেলাকবা তো তাতে গৈ আছো তো চাই থাকক মোৰ ভিডিঅটো লাষ্টলৈকে আৰু তাতে গৈ আপোনালোকক দেখুৱাম গাঁওখন তো এতিয়া আমি গৈ আছো পঞ্চৰত্ন ব্ৰিজেৰে ওভাৰব্ৰিজ নৰনাৰায়ণ সেতুৰে ওপৰেৰে গৈ আছো আমি আৰু এতিয়া তাতে গৈ আপোনালোকক মোৰ ককা দেউতাৰ ঘৰখন দেখুৱাবলৈ গৈ আছো আৰু চাই থাকক মোৰ ভিডিঅখন লাষ্টলৈকে স্কিপ নকৰাকে এইখন হ'ল আমাৰ নৰনাৰায়ণ সেতু যোগীগোপা পালো যোগীগোপা এইখন ওভাৰব্ৰিজেৰে গৈ আছো আৰু এইটো হল কাবাইটাৰীৰ অৱস্থিত থকা দুৰ্গা মন্দিৰ ইয়া আমি যোগীগোপা পাৰ হৈ কাবাইটাৰীৰ দুৰ্গা মন্দিৰ পালো আৰু এতিয়া অভয়াপুৰী ফালে যোৱা এইটো ৰাস্তাটো পকী ৰাস্তাটো তো বহুত এতিয়া ধুনীয়া দেখা গৈ আছে আপোনালোকে চাব পাৰিছে ধুনীয়া দেখা যায় ৰাস্তাটো যেহেতু এতিয়া কমপ্লিট হৈছে ৰাস্তাটো 4 লেন ৰাস্তা মানে এইফালে 2টা লেন আৰু সেইফালে 2টা লেন এনেকুৱা যোৱা 2টা লেন অহা 2টা লেন তো 4 লেন ৰাস্তা নতুনকৈ বনাইছে সেই কাৰণে বহুত ধুনীয়া দেখা গৈ আছে আৰু এইখিনিত মানে গাড়ী চলাবলৈ খুব ভাল লাগে মানে একদম স্পিডত যোৱা যায় তো গোটেইবিলাক ৰাস্তা যেতিয়া এনেকুৱা হ'ব তেতিয়া আমি এইফালে যাই খুব মানে ভাল লাগিব আৰু এইটো ধুবৰীৰ ৰাস্তাৰে আমি গৈ আছো ধুবৰীত যোৱা ৰাস্তাৰে এইটো এই বহলপুৰ নেকি বা সেইটো এৰি কিনে নেকি ভালকৈ গম নাপাওঁ এইখনৰ এই টাৰ্ণিংটো কিবা এটা ভাল লাগে আপোনালোকে চাব পাৰিছে দেখাত বহুত ধুনীয়া দেখা গৈ আছে সিনাৰীখন চাওক মানে এইখিনি ৰাস্তাত অলপ টাৰ্ণিং টাইপৰ না ভাল লাগে কিবা এটা দেখাত কিন্তু এইখিনিত অলপ সাৱধানেৰে যাব লাগে গাড়ীবিলাক লেফট সাইডেৰে যাব লাগে হয়তো যদি আপোনালোকে ৰাইট সাইডে যায় কেতিয়াবা খুন্দা লাগি যাব তো সেই কাৰণে টাৰ্ণিং বিলাকত অনবৰত আপোনালোকে লেফট সাইড লৈ কিনে যাব লাগে তো লেফট সাইড লৈ কিনে গলে কেতিয়াও মানে এক্সিডেন্ট হোৱাৰ আশংকা নাথাকে তো আপোনালোকে যদি এনেকুৱা টাৰ্ণিং ৰাস্তাত গাড়ী চলায় তো আপোনালোকে অলপ সাৱধানেৰে গাড়ী চলাওক লেফট সাইডেৰে যাওক আৰু ওভাৰটেক নকৰিব আৰু ইয়া চাওক সিনাৰী চাওক কি সুন্দৰ ধুনীয়া পৰিৱেশ গ্ৰীণ আৰু এই ৰাস্তাটো কিবা এটা ভাল লাগে মনটো কিবা এটা আৰু এইফালে ৰাইট সাইডত এটা টানেল আছে ট্ৰেইন যোৱা আৰু এইবিলাক চাওক পাহাৰবিলাক কিমান গ্ৰীণ টাইপৰ মানে দেখাত বহুত ধুনীয়া দেখা গৈছে আৰু এইখিনি যে দেখা হৈছে এইটো ইয়াত আমি একবাৰ গাড়ী থামাই কিনে ফটো উঠিছিলোঁ এইফালে এটা টানেল আছে ট্ৰেইনৰ ৰাস্তা তো চাই থাকক ভিডিঅ'টো আৰু কিনো কম আৰু এইখন পাহাৰ চাব পাৰিছে কিমান ধুনীয়া গ্ৰীণ টাইপৰ এখন গ্ৰীণ কালাৰৰ একদম বঢ়িয়া পাহাৰ ধুনীয়া পাহাৰ চাওক আপোনালোকে কি ধুনীয়া পৰিৱেশ চাওক ইয়াৰ পিছফালে পাহাৰ আৰু ইয়া পাথৰ আৰু এইফালে আমাৰ গাড়ী থামি আছে মানে আমি অলপ বাহিৰত মানে ওলালোঁ পেচাব কৰিবলৈ অলপ পেচাব কৰিলোঁ এতিয়া আকৌ যাওঁ আমি গৌৰীপুৰৰ ভেলাকবা ঠাইখনৰ নাম তো তাতে গৈ আছোঁ চাই থাকিব মোৰ ভিডিঅ'টো লাষ্টলৈ সাইকেল দিয়ে যাব লাগিছিল সাইকেল দিয়া যাবলৈ ওলালোঁ এতিয়া ৰতন গাড়ী ষ্টাৰ্টিং অলপ জিৰণি ল'লোঁ আৰু ইয়াৰ চাওক পিছফালে পাহাৰখন কি ধুনীয়া চাওক পৰিৱেশ একদম ঠাণ্ডা হয় ইয়াত যদি আপুনি বাঁহৰ চাং পাতি কিনে শুই যায় একেবাৰে বঢ়িয়া টোপনি ধৰিব